ৰঙিয়াত কা বিৰোধী আন্দোলন নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰঙিয়াত মটৰচাইকেল ৰেলী কামৰূপ জিলা ছাত্ৰ সন্থাৰ জাতি বিৰোধী কা বাতিল কৰক কা আমি নামানো কা গৃহীত কৰিবলৈ দিয়া নহব আদি শ্লোগানেৰে উত্তাল কৰি ৰঙিয়াৰ ৰাজপথ ৰঙিয়া চহৰৰ মাজমজিয়াত উলিয়াই মটৰচাইকেল ৰেলীত কা বিৰোধী শ্লোগানেৰে উত্তপ্ত কৰি দিলে আমচুৰ শতাধিক প্ৰতিবাদকাৰীয়ে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত কামৰূপ জিলা ছাত্ৰ সন্থাই উলিওৱা এই প্ৰতিবাদ মটৰচাইকেল ৰেলীত অংশগ্ৰহণ কৰে সৰু অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি আজি কা আইন বাতিলৰ দাবীত পুনৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাইছো আৰু আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক পুনৰবাৰ সকীয়াই দিব বিচাৰিছো সদৌ অসম ছাত্ৰ সন্থাই আইনী প্ৰক্ৰিয়াৰে হওক প্ৰতিবাদী সত্তাৰে হওক আমি যি জাতিৰ ধ্বংসী আইন এই আইন মানি লোৱা নাছিলোঁ আৰু অনাগত ভৱিষ্যত দিনতো আমি এই আইন মানি নলওঁ কাৰণ ধৰ্মৰ ভিত্তিত বিদেশীক বুজা পুনৰ অসমত জাপি দিব বিচৰাটো আমি কেতিয়াও মানি নলওঁ বিটিএডিৰ কাৰণে যদি কা বেয়া হয় আমাৰ অসমৰ কাৰণে কেনেকৈ ভাল হ'ব ইনাৰ লাইন পাৰ্মিট থকা এলেকাৰ কাৰণে যদি কা বেয়া হয় অসমৰ কাৰণে কেনেকৈ ভাল হ'ব পাৰে কিছুমান ভোটৰ স্বাৰ্থত ভোটৰ লবিত চৰকাৰে যি ইচ্ছা তাকে কৰিব সেইটো কিন্তু সদৌ অসম ছাত্ৰ সন্থাই মানি নলয় আৰু অনাগত দিনতো মানি লোৱা নাই আৰু আজি আমি এই বাইক ৰেলীৰ জৰিয়তে আমি প্ৰতিবাদ আৰম্ভ কৰিছোঁ আৰু অনাগত দিনতে কা আইনৰ বাতিলৰ দাবীত আমি ইয়াতকৈ আৰু অধিক জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম সদৌ অসম ছাত্ৰ সন্থা আৰু পিছ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আজি আমি সদৌ অসম ছাত্ৰ সন্থা সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই ৰঙিয়া ৰাজমজিয়াৰ পৰা আমি বাইক ৰেলী সমাদৰে আমি এটা কথা চৰকাৰক সুকীয়াই দিব বিচাৰিছোঁ যে জাতিত ধ্বংস কৰিব খোজা কা এই কাখন অতি শীঘ্ৰে বাতিল হ'ব লাগিব আৰু বাতিল হোৱা পৰ্যন্তলৈকে আমাৰ সদৌ অসম ছাত্ৰ সন্থা নীৰৱে বহি নাথাকে আৰু ইয়াৰ জৰিয়তে আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসমৰ যি মূল সত্তা মূল যিটো জাতি গঠন প্ৰক্ৰিয়াটো জীয়াই থাকিব লাগিব তাৰ লগে লগে এটা কথা স্পষ্ট যে ধৰ্মৰ নামত নাগৰিকত্ব প্ৰদান কৰা কোনো বিষয় সদৌ অসম ছাত্ৰ সন্থাই নীৰৱে বহি নাথাকে ইয়াৰ সমান্তৰালভাৱে আমাৰ যুদ্ধ অব্যাহত থাকিব আজি কি Lucky boy.